হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে জামুগুৰিঘাটৰ ঐতিহাসিক ঢলাইবিল চৈবাৰীৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। চাৰিওফালে চালে চকুৰোৱা পৰিৱেশ। 6 ফেব্ৰুৱাৰীৰ পৰা জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক মূলৰ অধিৱেশন। পূৰ্ণ প্ৰস্তুতি চলিছে জামুগুৰিঘাটৰ ঢলাইবিল চৈবাৰী পথাৰত। হৰিনামৰ ধ্বনিৰ মাজেৰে শনিবাৰৰ দিনটোত অস্থায়ী নামঘৰত প্ৰতিষ্ঠা কৰা হ'ল গুৰু আসন। জিলা নামঘৰৰ পৰা 95 সংখ্যক বাৰ্ষিক অধিৱেশনথলীলৈ লৈ অহা হ'ল ধৰ্মধ্বজা। চাৰিওফালে হৰিনামৰ ধ্বনি। হৰিধ্বনিৰ মাজেৰে গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পিছত অস্থায়ী নামঘৰত এয়া হৰিনাম কীৰ্তন। মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে অধিৱেশনৰ প্ৰস্তুতি। অধিৱেশন থলীৰ সকলো কাম কাজ পুৱা গধূলি পৰ্যবেক্ষণ কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম হাজৰিকাই। পদ্ম হাজৰিকাৰ মতে জানুৱাৰী মাহৰ ভিতৰতে সকলো কাম সম্পূৰ্ণ হ'ব। সকলো মানুহে অকল যে শংকৰ সংঘৰে মানুহ নহয়, ইয়াৰ আমাৰ অভ্যৰ্থনা সমিতিখনত সকলো সমাজৰ মানুহ আছে। সকলোৱে ইমান উৎসাহেৰে কাম কাজত জড়িত হৈছে। আমিতো ভাবিছোঁ যে জানুৱাৰীৰ ভিতৰত আমি কাম সম্পূৰ্ণ কৰি পেলাব পাৰিম। লক্ষ লক্ষ ভকতৰ পদৰেণু শিৰত তুলিবলৈ এতিয়া ব্যাকুল হৈ পৰিছে তেজপুৰ জিলা শাখাৰ ভকত বৈষ্ণৱসকল। অধিৱেশনলৈ অহা প্ৰতিজন ভকত বৈষ্ণৱক হিয়া উজাৰি যাতে তেওঁলোকে শুশ্ৰূষা কৰিব পাৰে, তাৰ বাবে এতিয়া তেওঁলোকে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। যে আজিৰ পৰা আমাৰ এই ক্ষেত্ৰখন ভক্তিৰসত নিমগ্ন হ'ব। আমি সকলোৱে অতি আমাৰ তেজপুৰবাসীয়ে আমি অধীৰ আগ্ৰহেৰে আমাৰ সমস্ত বাপ বান্ধৱসকলক সেৱা নিবেদন কৰিছোঁ আৰু আতিথ্য দিবলৈ আমি সাজু হৈছোঁ। কেৱল তেজপুৰ জিলা শাখাৰেই নহয়, অন্যান্য জিলাৰ পৰাও শ্ৰমদানৰ কাৰণে ভকত বৈষ্ণৱ আহিছে এই অধিৱেশনথলীলৈ। ইতিমধ্যেই মূল মণ্ডপৰ পৰা আৰম্ভ কৰি প্ৰতিনিধি শিবিৰ, ভকত বৈষ্ণৱৰ শিবিৰ, বাণিজ্য মেলা, গ্ৰন্থমেলা, ধৰ্মধ্বজা বেদী, এই কামবোৰ 70ৰ পৰা 80% কাম সম্পূৰ্ণ হৈছে। সকলো ঠিকে ঠাকে থাকিলে জানুৱাৰী মাহৰ ভিতৰতে সমস্ত কাম সম্পূৰ্ণ হ'ব বুলি আশাবাদী আদৰণি সমিতি। অগ্ৰগতি ইতিমধ্যে 80% কাম সম্পন্ন হৈছে আৰু অহা জানুৱাৰী মাহৰ ভিতৰতে সম্পূৰ্ণ কাৰ্য 100% কাৰ্য আমাৰ সম্পন্ন হ'ব বুলি আমি আশাবাদী, সেইধৰণে আমি প্ৰস্তুতি লৈছোঁ। দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱে এনেদৰে অস্থায়ী নামঘৰত সেৱা লৈ হৰিনাম কীৰ্তন কৰা দেখিবলৈ পোৱা গৈছে। কেমেৰা পাৰ্চন প্ৰেমৰ সৈতে জামুগুৰিহাটৰ পৰা ফণীন্দ্ৰ বৰুৱা, DY 365।